ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি আগষ্ট মাহৰ 17 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণ নৱমী তিথি আজি নক্ষত্ৰ হ'ব ৰোহিণী নক্ষত্ৰ আজি যোগ হ'ব বৃঘাত যোগ আজি কৰণ হ'ব তৈতিল কৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব বৃষ ৰাশি আজি জন্মত বৃষ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন নৰগণ মৰণত এক দুখ যোগিনী আজি পূৰ্বে আজি সূৰ্যোদয় হ'ব 4:59 সূৰ্যাস্ত সম হ'ব 5:55 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ দিনটো শুভ হওক প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে নতুন কাম আৰম্ভ কৰাৰ আগতে আজি বা বিনিয়োগ কৰাৰ আগতে সঠিক তথ্য লৈ লওক বুলি কৈছে আজি যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে আপুনি আপোনালোকৰ আচৰণ আৰু ৰুটিনত আচৰিত ধৰণৰ আজি উন্নতি দেখিব নিজৰ কৰ্মৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আনৰ পৰামৰ্শ আপোনালোকৰ বাবে ভুল হ'ব পাৰে আজি এই সময়খিনিত যিকোনো ৰিস্কি কামৰ পৰা আঁতৰি থাকক বুলি কৈছে এই সময়ত বৃহৎ লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে দিনটো প্ৰথম ভাগত বিশেষকৈ এই সময়খিনিত যুৱক যুৱতীসকলে অসাৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে নিজৰ বহুমূলীয়া সময়খিনি নিজৰ সৎ কামত ব্যৱহাৰ কৰিলে উপকৃত হ'ব আজি নিজৰ কৰ্মৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আনৰ পৰামৰ্শ আপোনালোকৰ বাবে ভুল হ'ব পাৰে বিশেষকৈ এই সময়খিনি ব্যস্ততাৰ বাবে বা ব্যৱসায়ত বেছি সময় দিব নোৱাৰিব পাৰে গতিকে কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো উপযুক্ত নহয় ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত ধ্যান ৰাখিব নিয়োজিত লোকে নিজৰ কামৰ বিষয়ে কাকো অৱগত কৰিব নালাগে গোপনীয়তা বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ আজি পৰিয়ালৰ লগত জড়িত সমস্যাবোৰ পাৰস্পৰিক আলোচনাৰ দ্বাৰা সমাধান হ'ব পৰিয়ালৰ কোনো সদস্য বিবাহৰ সন্দৰ্ভত পৰিকল্পনা হ'ব পাৰে আজি ছালৰ লগত জড়িত এলাৰ্জি হ'ব পাৰে পৰম্পৰাগত চিকিৎসা গুৰুত্ব দিয়ক বুলি কৈছে আজি জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন আপোনালোকৰ ঘৰখনত থাকিব কিছু শুভ কামৰ পৰিকল্পনা কৰা হ'ব আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে একে সময়তে এই সময়খিনিত আজি বিনিয়োগ পৰিহাৰ কৰক ইয়াৰ বাবে সময় অনুকূল নহয় ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে দিনটোত এতিয়া ধৰ ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে কিন্তু নিজৰ যিখিনি আপোনালোকৰ স্বভাৱটো নিজৰ যি স্বভাৱটো খৰচ কৰি ৰাখক খঙে কিন্তু কামবোৰ কিছুমান ক্ষেত্ৰত নষ্ট কৰিব পাৰে মনত ৰাখিব লাগিব একে সময়তে এই সময়খিনিত চৰকাৰী চাকৰিয়ালসকলে নিজৰ কামবোৰ ভালদৰে কৰিব যাৰ বাবে বিষয়াসকলৰ মাজত তেওঁলোকৰ সন্তুষ্টি বাঢ়িব বুলি কৈছে একে সময়তে এই সময়খিনি নিজৰ দায়িত্বৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগিব আজি আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত বা যিকোনো ডিচিজন তৎক্ষণাত ল'ব নালাগে বুলি কৈছে আজি পৰিয়ালৰ সদস্যসকলৰ সমৰ্থন আৰু ইজনে সিজনৰ প্ৰতি থকাৰ যি নিষ্ঠাবোধে বিশেষকৈ ঘৰৰ পৰিৱেশটো সুখী কৰি ৰাখিব প্ৰেমৰ সংগীত লগ পোৱাৰ সুযোগ থাকিব কেতিয়াবা বিশেষকৈ নেতিবাচক চিন্তাই আধিপত্যৰ বিস্তাৰ কৰিব পাৰে ধ্যান কৰক আৰু প্ৰকৃতিৰ লগত কিছু সময় কটাওক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি মেঘ ৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক বৃষ ৰাশি আজি পৰিৱৰ্তিত গ্ৰহৰ অৱস্থান ৰৈ যায় এই সময়ত সময়ৰ সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বিষয়খিনিৰ ক্ষেত্ৰত অলপ বিভ্ৰান্তিৰ অলপ কনফিউজনৰ সৃষ্টি হ'লে আপোনালোকৰ ঘনিষ্ঠ কোনো এজনৰ লগত বিশেষকৈ আলোচনা কৰিব পৰামৰ্শ নিশ্চয়কৈ লাভ কৰিব যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক আনৰ ব্যক্তিগত বিষয়ত জড়িত হৈ পৰিলে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম অসম্পূৰ্ণ হৈ পৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ যিকোনো বিষয়ৰ বুজাবুজি অভাৱত মানসিক চাপত পৰিব পাৰে কৰ্মক্ষেত্ৰত নিজৰ উপস্থিতি ৰাখক কৰ্মচাৰীসকলৰ ওপৰতো চকু ৰখাটো গুৰুত্বপূৰ্ণ আপোনালোকৰ গুৰুত্বপূৰ্ণ কাগজ পত্ৰ আৰু ফাইলসমূহ সংগঠিত কৰি ৰাখক কাৰ্যালয়ত থকা বিষয়সকলৰ সৈতে সঠিক সমন্বয় বজাই ৰখাটো প্ৰয়োজন আছে কিছু কৃতিত্ব লাভ কৰিব পাৰিব সৰু সৰু পাৰিবাৰিক বিশেষকৈ কথাবোৰক আওকাণ কৰিলে ঘৰখনত উৎকৃষ্ট শৃংখলা থাকিব আপুনি এজন প্ৰিয় বন্ধুৰ লগত কথা পাতিব যি আপোনালোকৰ মনটো সুখী কৰি ৰাখিব ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধান কৰক শাৰীৰিকভাৱে ইতিবাচক হৈ থাকিবলৈ ধ্যান কৰক আজি এনেকুৱা কিবা এটা হ'ব পাৰে যাৰ বাবে আপুনি আশা এৰি দিছিল পৰিয়ালৰ কোনো সদস্য বা শিশুৰ সাফল্যৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বিশেষকৈ সমাজ সংস্কাৰৰ সংগীয়ে বিশেষকৈ আপোনালোকৰ মাজত ইতিবাচক শক্তিৰ সৃষ্টি কৰিব বুলি কৈছে এটা নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত অস্থিৰতা আৰু অৰ্থনৈতিক বিশেষকৈ ক্ষেত্ৰত পৰিয়ালৰ সদস্য খৰচ কৰ্তন কৰিব লাগিব এই সময়ত কাৰোবাৰ ওপৰত অত্যধিক বিশ্বাসে লোকচানৰ সৃষ্টি কৰিব পাৰে ব্যৱসায়ত নতুন কাম বিশেষকৈ কৰিলে সাৱধান হ'ব ৰিস্ক বেছি নল'ব এই সময়ত অতি সাৱধানে কটাব লাগে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আপুনি কিছুমান কঠিন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে
চাকৰিত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব, বিষয়াসকলে শলাগ ল'ব, পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুখী হ'ব, কিন্তু প্ৰেমৰ সম্পৰ্কৰ বাবে ঘৰখনৰ উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মনত ৰাখিব লাগিব। সুষম খাদ্যৰ লগতে ব্যায়াম আৰু যোগাসনৰ দৰে কামৰ প্ৰতি গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ প্ৰতি সজাগ হওক আৰু সুস্থ হৈ থাকক। দিনটো দ্বিতীয় ধৰক বিশেষকৈ এই সময়খিনিত কিন্তু নিজৰ কৰ্মৰ প্ৰতি, নিজৰ দায়িত্বৰ প্ৰতি বিশেষকৈ বহুত বেছি সতৰ্ক হৈ থাকিব লাগিব, এক্টিভ হৈ থাকিব লাগিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ এৰি দিব নালাগে, কাৰণ এই যোগাযোগবোৰে আপোনালোকক নতুন সুযোগ প্ৰদান কৰিব। আজি আপোনালোকৰ আধিপত্য বজাই ৰাখিবলৈ সময় অনুকূল। সম্পত্তিৰ সম্পৰ্কে যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব। আজি মনত ৰাখিব যে অধিক পোৱাৰ ইচ্ছা আৰু খৰখেদাৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকৰ কামবোৰ সহজভাৱে সংগঠিত কৰি থাকক। শিশুৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। সময়ত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিলে পৰিস্থিতিৰ উন্নতি ঘটিব। ব্যৱসায়ত পৰিকল্পিতভাৱে কাম কৰিব লাগিব। সময় কৃতিত্বৰে ভৰি আছে, সঠিকভাৱে আপোনালোকে ব্যৱহাৰ কৰক। আয়ৰ উৎসৱো আপোনালোকৰ বৃদ্ধি পাব। অফিচত সহকৰ্মীসকলৰ লগত সম্পৰ্কত মধুৰতা থাকিব। দিনটো প্ৰথম ভাগত বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেম বিবাহৰ কামনা কৰা মানুহে কিছু ভাল খবৰ লাভ কৰিব পাৰে। দিনটো প্ৰথম ভাগত বতৰৰ বাবে এলাৰ্জি হ'ব পাৰে। এই সময়ত স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো কিন্তু প্ৰয়োজন আছে। দ্বিতীয় দল বিশেষকৈ সময় অনুকূল। আজি ইতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব। আপোনালোকৰ ভিতৰত লুকাই থকা প্ৰতিভাক চিনি লওক বুলি কৈছে, ইয়াক সৎ ব্যৱহাৰ কৰক বুলি কৈছে, নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। এই সময়খিনিত কৈছে যে লগতে এই সময়ত কৰাৰ যি পৰিকল্পনা অদূৰ ভৱিষ্যতে ভাল সুযোগ প্ৰদান কৰিব। গতিকে ভাল সুযোগবোৰ বিশেষকৈ আপোনালোকে ধৰি ৰাখিবৰ বাবে চেষ্টা কৰক। দিনটোৰ দ্বিতীয় ধৰত কেতিয়াবা আপোনালোকৰ খং আৰু খৰখেদে আপোনালোকৰ পৰিয়ালত সমস্যাৰ সৃষ্টি কৰিব পাৰে। পৰিৱেশটো নেতিবাচক হৈ পৰিব পাৰে। নিজৰ আচৰণ সংযত কৰি ৰাখক। এই সময়ত সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সম্পৰ্কৰ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব। ব্যৱসায় স্থানত কৰ্ম ব্যৱস্থা সলনি কৰিব লাগিব। কিছুমান সমস্যা থাকিব। বাকী থকা ধন পৰিশোধৰ দ্বাৰা আৰ্থিক সমস্যাৰ সমাধান হ'ব। নিয়োজিত লোকৰ বাবে অগ্ৰগতিৰ সম্ভাৱনা আছে। বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ঘনিষ্ঠ আত্মীয়ক লগ কৰিব পাৰিব। মানসিক চাপবোৰ কমিব। পাৰিবাৰিক ঘনিষ্ঠতা বাঢ়িব। প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্কত মধুৰতা বাঢ়িব। পৰিৱৰ্তিত বতৰত একেবাৰে অসাৱধান নহ'ব। সময়মতে চেকআপ কৰি থাকিব। অলপ সাৱধানে আপোনালোকক সুস্থ কৰি ৰাখিব। গতিকে এই দিশখিনিৰ ক্ষেত্ৰত কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকে সকলোৱে ভালে থাকক, কুশলে থাকক। ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আজি যদি সিদ্ধান্ত ল'ব লগা হয় তেন্তে আনৰ পৰামৰ্শতকৈ নিজৰ চিন্তাক বেছি বিশ্বাস ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামত সহায় হ'ব। যদি আপুনি আপোনালোকৰ ব্যৱসায়িক স্থানৰ ওপৰত ঘৰুৱাৰ সম্পত্তি বিচাৰিছে তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক। এই সম্পত্তি আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব পাৰে। পাৰিবাৰিক বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ মাজত উত্তেজনা হ'ব পাৰে। এতিয়াৰ বাবে নতুন বিনিয়োগ পিছুৱাই দিয়ক, কাৰণ ধন সম্পৰ্কীয় লোকচানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কৰ্মচাৰীৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। এই সময়ত নিজৰ কামত বহুত কষ্ট কৰাৰ প্ৰয়োজন আছে। চাকৰি স্থান সলনি হোৱাৰ সম্ভাৱনা আছে। কিছু লোকৰ কাৰ্যালয়ৰ যি পৰিৱেশ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। দিনটো প্ৰথম ভাগত ঘনিষ্ঠ মানুহৰ সৈতে গেট টুগেডাৰ দৰে এক কাৰ্যসূচী বনাব। বিশেষকৈ কিছু লোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বাত বিষত আক্ৰান্ত লোকসকলে নিজৰ অধিক যত্ন লোৱাটো উচিত। গধুৰ খাদ্য পৰিহাৰ কৰিব লাগে। মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰিব লাগে বুলি কৈছে। জাংক ফুড বিশেষকৈ বেছিকৈ সেৱন নকৰিব। আজি আপোনালোকৰ ঘৰ আৰু ব্যৱসায়ত সম্প্ৰীতি থাকিব। এটা ছুটি যাত্ৰাও কিছু লোকৰ সম্ভৱ, যিটো লাভজনক হ'ব। আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে সম্পৰ্ক সুদৃঢ় হ'ব। দিনটো দ্বিতীয় ধৰত বিশেষকৈ সফলতা লাভ কৰিবলৈ হ'লে বহুত কষ্টৰ প্ৰয়োজন। আনৰ কথাত বিশ্বাস নকৰিব। নিজৰ সিদ্ধান্তক সৰ্বোচ্চ কৰি ৰাখক। যদি আপুনি কাৰোবাক ধন ধাৰে দিয়ে আজিৰ দিনটোত তেন্তে ইয়াৰ সৈতে জড়িত ব্যৱস্থা লোৱাটো প্ৰয়োজন আছে, বা চাই চিতি ল'ব। কাৰোবাক টকা পইচা দিলে নহ'ব, ক'ৰবাত সেইখিনি আবদ্ধ হৈ পৰিব পাৰে। গতিকে ধ্যান ৰাখিব। সহায় কৰোঁতে বহুত বেছি ধ্যান দিব। একে সময়তে এই সময়খিনিত ব্যৱসায় যি পৰিস্থিতিৰ বাবে আপোনালোকৰ ব্যৱসায়ত প্ৰভাৱ পেলাব পাৰে, কিছু আপোনালোকৰ খেলি মেলিৰ বাবে সাহস বজাই ৰাখক। অতি সোনকালে পৰিস্থিতি অনুকূল হ'ব। আজি আপোনালোকৰ কৰ্মশৈলী দিনটোৰ দ্বিতীয় ধৰত কিছু পৰিৱৰ্তন কৰক। নিয়োজিত লোকৰ বাবে পৰিস্থিতি অনুকূল। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। কিন্তু ভুল বুজাবুজি হ'বলৈ আপোনালোকৰ মাজত একেবাৰে নিদিব। সন্দেহ ভাৱবোৰ পৰিহাৰ কৰক। আজি মানসিক চাপৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত ডায়েবেটিছ বা বিপি সম্পৰ্কীয় সমস্যাবোৰ কিছু লোকৰ বাঢ়িব পাৰে। নিয়মিতভাৱে নিজকে পৰীক্ষা কৰি থকাটো উচিত বা চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে, যদি হেল্থৰ বেছি প্ৰব্লেম চলি আছে। গতিকে এই দিশখিনিৰ ক্ষেত্ৰত কিন্তু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।
সিংহ ৰাশি আজি অভিজ্ঞ আৰু জ্যেষ্ঠ সদস্য সংগ থাকিলে বহু কথা শিকিব পাৰিব তেওঁলোকৰ সন্মান বজাই ৰাখক আজি আপোনালোকৰ জীৱনত আহি থকা পৰিৱৰ্তনবোৰ গ্ৰহণ কৰক এই পৰিৱৰ্তনবোৰে আপোনালোকৰ বাবে কিছু ক্ষেত্ৰত ভাল বুলি প্ৰমাণিত হ'ব আচৰণত কিছু পৰিৱৰ্তন কৰিব লাগিব খং আৰু ভুল শব্দ ব্যৱহাৰে পাৰস্পৰিক সম্পৰ্কত তিক্ততা আনিব পাৰে আজি গ্ৰহৰ যি অৱস্থান এনেকুৱা যে আনৰ পৰামৰ্শৰ পৰিৱৰ্তে নিজকে বিশ্বাস কৰাটো লাভজনক হ'ব বেছিকৈ বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট নহ'ব পৰ নিৰ্ভৰশীল বেছি নহ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ কৰ্ম ব্যৱস্থাত পৰিৱৰ্তন কৰক এই সময়ত আপোনালোকৰ ব্যৱসায় বিষয় অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে ব্যৱসায়টো কেনেকৈ আগবঢ়াই নিব কেনেকৈ গ্ৰ' কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব কিছুমান নতুন ছিষ্টেম আপোনালোকে আনিব লাগিব টেকন'লজি ইউজ কৰিব লাগিব পদোন্নতিৰ লগত জড়িত ভাল খবৰ পাব পাৰে চৰকাৰী চাকৰিয়ালসকলে বৈবাহিক জীৱনত মধুৰতা থাকিব ভুল বুজাবুজিৰ বাবে প্ৰেমৰ সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে গতিকে দিনটো প্ৰথম ভাগত ধ্যান ৰাখিব বৰ্তমান বতৰত অসাৱধান হোৱাটো উপযুক্ত নহয় পৰিৱেশ অনুযায়ী খাদ্য ভাগ আপোনালোকে বজাই ৰাখক অভিজ্ঞ আৰু বিশেষ মানুহক লগ পাব আপুনি কিছুমান গুৰুত্বপূৰ্ণ সুযোগো পাব আপুনি আপোনালোকৰ জ্ঞান আৰু কৰ্মৰ ক্ষমতাৰে পৰিস্থিতি অনুকূল কৰি তুলিব এই সময় চিন্তাশীলভাৱে লোৱাৰ এই সিদ্ধান্ত ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব অসাৰ কাম আৰু ধেমালিত বেছি সময় নষ্ট নকৰিব নিজৰ কামক অগ্ৰাধিকাৰ দিয়ক বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে ঘৰৰ ব্যৱস্থা নষ্ট হ'ব পাৰে শিশুৰ লগতো কিছু সময় কটাব লাগিব দিনটো দ্বিতীয়তে ব্যৱসায়ত এটা কঠিন সমস্যা সমাধান আপোনালোকৰ জ্ঞান আৰু বুজাবুজিৰে বিচাৰি পাব অংশীদাৰীয় সম্পৰ্কৰ কামত উত্তেজনা থাকিব পাৰে গতিকে স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ চৰকাৰী চাকৰিয়ালসকলে অতিৰিক্ত কাম পাব পাৰে পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুখী হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব গেছ আৰু এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে লঘু আৰু সহজে হজম হোৱা খাদ্য খাওক আৰু বিশেষকৈ নিজৰ দৈনন্দিন ৰুটিনখন সংগঠিত কৰি ৰাখক ভাল হ'ব ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় কন্যা ৰাশি সমাজ সেৱা সংগঠন বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটাওক ইয়াৰ দ্বাৰা আপুনি শান্তি পাব আজি আপোনালোকৰ সন্মানো বাঢ়িব আজি বিশেষকৈ কন্যা ৰাশিৰ যিসকল লোক আছে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক সেইবোৰৰ ওপৰত আপোনালোকৰ মনোযোগ বজাই ৰাখক নিশ্চয়কৈ উপকৃত হ'ব আজি আপোনালোকৰ বাজেটৰ প্ৰতি মনোযোগ দিব বৰ্তমান খৰচৰ সম্ভাৱনা লাভতকৈ বেছি বুলি কৈছে কিবা এটাক লৈ ভাই ভনীৰ লগত কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে খং আৰু বিতৰ্কৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে বিষয়বোৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত আপুনি আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত বজাৰত নতুন কৃতিত্ব অৰ্জন কৰিব কিন্তু এই সময়ত কোনো ধৰণৰ চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা নকৰিব চৰকাৰী চাকৰিয়ালসকলৰ ওপৰত আজি কামৰ বোজাও বাঢ়িব ব্যৱসায়ত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে চাকৰি বা কৰ্মৰ ক্ষেত্ৰতো আপোনালোকে সক্ৰিয় হৈ থাকিব লাগিব কিছুমান মানুহে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে জীৱনসংগী পৰামৰ্শ আপোনালোকক সাহস দিব আৰু সান্তনা দিবলৈ কাম কৰিব আপুনি আপোনালোকৰ কামবোৰ ভালকৈ কৰিব পাৰিব পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব লগে লগে চিকিৎসা লওক বুলি কৈছে তেওঁলোকৰ যদি হেল্থৰ বেছি প্ৰব্লেম চলি আছে গোটেই দিনটো প্ৰত্যাহ্বান থাকিব কিন্তু আপোনালোকৰ শক্তি আৰু উৎসাহক ইতিবাচক দিশত ৰাখিবলৈ বা ৰাখিলেও শুভ ফল পোৱা যাব আৰ্তজন আৰু বৃদ্ধ সেৱাৰ অৰিহণা যোগাওক এই আপোনালোকক শান্তি দিব বুলি কৈছে আজি আপোনালোকৰ ওপৰত দায়িত্ব বোজা বাঢ়িব পাৰস্পৰিক সম্প্ৰীতিৰে পাৰিবাৰিক যি সমস্যা সমাধানৰ বাবে চেষ্টা কৰক নেতিবাচক কথাবোৰে আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব কিছুমান কাম কৰি থকাৰ সময়ত বিশেষকৈ কৰি থকাৰ সময়তে নষ্ট হ'ব পাৰে গতিকে এক্টিভ থাকিব সক্ৰিয় হ'ব ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয় ধৰক বিপণন সম্পৰ্কীয় সমস্যাসমূহ বিশেষকৈ সমাধানৰ বাবে চেষ্টা কৰক অৱশ্যে আৰ্থিক অৱস্থা আজি স্বাভাৱিক হ'ব আয় ব্যয়ৰ ক্ষেত্ৰত সমমতা থাকিব অৰ্থাৎ ইকুৱেল থাকিব চৰকাৰী চাকৰিয়ালসকলে কামত অসাৱধান নহ'ব অভিযোগ আহিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় আৰু মৰম থাকিব দিনটো দ্বিতীয় ধৰক প্ৰেমৰ সম্পৰ্ক ব্যৱহাৰলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ পৰামৰ্শ ল'ব পাৰে বা সেইখিনি ঘৰখনত কিছু কথা আপোনালোকে ডিছকাছ কৰিব পাৰে স্বাস্থ্য ভালে হ'ব অত্যধিক ব্যস্ততাৰ বাবে ভাগৰুৱা আৰু দুৰ্বল হ'ব পাৰে গতিকে দিনটো দ্বিতীয় ধৰক নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি ধ্যান দিব লাগিব বিশেষকৈ ব্যস্তৰ মাজতে নিজৰ বাবে কিছু জিৰণিৰ প্ৰয়োজন আছে ৰেষ্টৰ প্ৰয়োজন আছে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ তুলা ৰাশি সুখদায়ক গ্ৰহৰ অৱস্থান গঢ়লৈ উঠিছে আজি বন্ধু বা সহকৰ্মীৰ পৰা ফোন কল যোগে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব যিটো অতি উপকাৰী বুলি প্ৰমাণিত হ'ব নিজৰ পচন্দৰ কামত কিছু সময় কটালে আপুনি আনন্দ আৰু মানসিক চাপমুক্ত অনুভৱ কৰিব সম্পৰ্ক গঢ়ি তোলাৰ সময়ত ব্যৱহাৰিক পন্থা ৰাখক নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো উপযুক্ত হ'ব আয়ৰ মাধ্যম বাঢ়িব কিন্তু একে সময়তে খৰচো বেছি হৈ থাকিব অত্যধিক পৰিকল্পনাৰ বাবে পৰিয়ালটোৰ বাবে সময় বিচাৰি পোৱাটো কঠিন হ'ব ব্যৱসায়িক ক্ষেত্ৰত দিনটো প্ৰথম ভাগত যিকোনো ধৰণৰ ক্ৰয় বা লেনদেন কৰাৰ সময়ত বিল আদি ভালদৰে পৰীক্ষা কৰক
কিছু চৰকাৰী কাম আজি সমাধান কৰিব পাৰিব অতিৰিক্ত কামৰ বাবে হেঁচা পৰিব নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু কৃতিত্ব লাভ কৰাৰ পিছত যুৱক যুৱতীসকলে শিথিলতাৰ অনুভৱ কৰিব আজি জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সহযোগত ঘৰখনৰ সংগঠিত পৰিৱেশ সৃষ্টি হ'ব ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক প্ৰতিযোগিতাৰ বাবে হতাশা কিছু লোকৰ হিন্নমন্যতা আদি অৱস্থাৰ সৃষ্টি হ'ব পাৰে অত্যধিক মানসিক চাপৰ কাৰণবোৰৰ পৰা আপুনি আঁতৰি থকাটো গুৰুত্বপূৰ্ণ গ্ৰহৰ অৱস্থানত ধনাত্মক পৰিৱৰ্তন আহিছে দিনটো দ্বিতীয় ধলৈ আজি আপুনি কিছু দীৰ্ঘদিনীয়া চিন্তাৰ পৰা সকাহ পাব আপোনাৰ লুকাই থকা প্ৰতিভাবোৰ চিনি লওক আৰু সেইবোৰক সঠিক দিশত ব্যৱহাৰ কৰক কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ত বিশেষকৈ ভাই ভনীৰ সৈতে ইতিবাচক আলোচনা হ'ব আজি অতিৰিক্ত চিন্তাৰ বাবে আপোনালোকৰ হাতৰ পৰা সুযোগ পিছলি যাব পাৰে লগতে আপোনালোকৰ পৰিকল্পনাসমূহ দ্ৰুতভাৱে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক আজি বিশেষকৈ পৱন কামত বিনিয়োগ নকৰিব ঘৰখনত আলহী অহাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কামো বন্ধ হ'ব পাৰে কিছু লোকৰ ব্যৱসায়িক দায়িত্ব বাঢ়িব আৰু বহুত কাম হ'ব আৰু আপুনি ব্যস্ত হৈ থাকিব এই সময়ত বিশেষকৈ কামৰ মান উন্নত কৰাৰ প্ৰয়োজন আছে ৰাজহুৱা স্থানত উচ্চ বিষয়ৰ লগত কাৰ্যত লিপ্ত নহ'ব বৈবাহিক সম্পৰ্ক মধুৰ কৰিবলৈ ইজনে সিজনৰ উপহাৰ দিলেও ভাল হ'ব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব দিনটোৰ শেষৰ দিনটোত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত ব্যায়াম যোগাসন আদিৰ দৰে কামবোৰ আৰম্ভ কৰক আৰম্ভণিৰ পৰা পেশী টান বা বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে লগতে লঘু বিশেষকৈ আহাৰ আপোনালোকে বা খাদ্য গ্ৰহণ কৰক বুলি কৈছে নিশ্চয়কৈ অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব তুলা ৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি দৈনন্দিন জীৱনৰ বিৰক্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ কিছু সৃষ্টিশীল কামত সময় কটাব লাগে এনে কৰিলে আপোনালোকৰ মনটো প্ৰফুল্ল হৈ থাকিব নতুনকৈ যোগাযোগ কৰা হ'ব যিটো সমস্যা তেওঁলোকৰ নিৰ্দেশনাত সমাধান হ'ব আজি পৰিয়ালত যিকোনো শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে কিবা এটা ভাল এটা অনুষ্ঠানৰ বাবে আয়োজন কৰিব পাৰে বা চিন্তা চৰ্চাৰো আপোনালোকৰ হ'ব পাৰে যিকোনো নেতিবাচক পৰিস্থিতি যিমান পাৰে খং নিয়ন্ত্ৰণ কৰি ধৈৰ্যৰে সমাধান আপোনালোকে বিচাৰি লওক কিবা এটা সমস্যা হৈছে কাজিয়া পেচালৰ দৰে তেনেকুৱা ধৰণৰ এটা সিচুৱেশ্যন আহিছে পৰিৱেশ হৈছে সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰি সেই সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব কোনো চৰকাৰী কাম সম্পূৰ্ণ কৰিবলৈ অনৈতিক কামৰ আশ্ৰয় নিদিব গতিকে এই কথাটোৰ প্ৰতি কিন্তু মনত ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে যিমান বেছি গুৰুত্ব দিব তিমান বেছি ভাল ফল পাব ব্যৱসায়ত সমস্যা থাকিব লগতে কোনো বিশেষ বিষয়ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু বিভ্ৰান্তি আপোনালোকৰ থাকিব গতিকে যিকোনো কাম কৰাৰ আগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ গ্ৰহণ কৰক নিয়োজিত লোকসকলৰ বাবে কাৰ্যালয় পৰিৱেশ শিথিল হ'ব পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিব বিপৰীত লিংগৰ বন্ধু বান্ধৱীক লগ পোৱাৰ সময়ত শিষ্টাচাৰৰ কথা মনত ৰাখিব সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ বাবে ক্লান্তি থাকিব পাৰে ইয়াৰ বাবে শাৰীৰিক কৰ্মৰ ক্ষমতাও হ্ৰাস পাব পাৰে আজি বহু ধৰণৰ দায়িত্ব আপোনালোকৰ ওপৰত থাকিব দিনটো আৰম্ভণিতে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰৰ সৈতে জড়িত পৰিকল্পনা কৰক কাৰণ দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনালোকৰ কৈছে যে পক্ষত অতি অনুকূল হ'ব নিজৰ ইচ্ছামতে কিছু কাম সম্পূৰ্ণ কৰি সকাহ পাব বিশেষকৈ যুৱক যুৱতীসকলে কিবা কাৰণত আৰ্থিক লোকচানৰ সম্ভাৱনা আছে আৱেগিকতা আৰু এলাহৰ বাবে আপোনালোকৰ কামত বাধা আহিব পাৰে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ বিশেষ যত্ন আৰু সন্মান বজাই ৰাখক যাতে তেওঁলোকে অৱহেলিত অনুভৱ নকৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াটোত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক আৰু সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক গাফিলতিৰ বাবে বিশেষকৈ আপোনালোকৰ দলবোৰ ভাঙিব পাৰে যদিও কামৰ গতি মধ্যমীয়া হৈ থাকিব নিয়োজিত লোকে উচ্চ বিষয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটাবলৈ দিব নালাগে সন্ধিয়া বন্ধু বান্ধৱীৰ সৈতে বা পৰিয়ালৰ সৈতে মিলিত হোৱাৰ কাৰ্যসূচী থাকিব মনটো প্ৰফুল্ল হৈ থাকিব শিথিল হ'ব বতৰৰ পৰিৱৰ্তনৰ বাবে ক্লান্তি আৰু দুৰ্বলতা থাকিব সঠিক খাদ্যাভ্যাস আৰু জিৰণিৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে ভাগ্য ৰং হ'ব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধনুৰাশি আজি আপোনালোকৰ এটা পুৰণি সমস্যা সমাধান হ'বলৈ গৈ আছে আপোনালোকৰ বিবেচনা আৰু বুজাবুজিৰে লোৱাৰ সিদ্ধান্ত অতি ইতিবাচক হ'ব আৰু প্ৰতিটো কাম শান্তিপূৰ্ণভাৱে হ'ব বুলি কৈছে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলৰ কাগজৰ কামত চলি থকা বাধাবোৰ দূৰ হ'ব কিবা এটা যদি কাগজ পাতিলৈ কিবা এটা সমস্যা হৈছিল সেই সমস্যাবোৰ দূৰ হ'ব বুলি কৈছে আজি যিমান পাৰে নিজৰ পৰিকল্পনাক ৰাজহুৱা কৰিব নালাগে কিবা এটা কৰিম বুলি ভাবিছে মানুহৰ লগত বেছিকৈ শ্বেয়াৰ কৰি থাকিব নালাগে ক'ব নালাগে বেছিকৈ দেখুৱাৰ স্বাৰ্থটো কিন্তু বেছি খৰচ আৰু ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগিব যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে কাৰোবাক কথা দিছে তেন্তে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ যিমান পাৰে চেষ্টা কৰক নহ'লে মানুহে আপোনালোকক যিটো আপোনালোকৰ ভেলু বা যিটো ৱেট সেইটো কমিব পাৰে মানুহে সেইখিনি ক্ষেত্ৰত আপোনালোকক মিছলি বা তেনেকুৱা ধৰণৰ কিবা এটা নিগেটিভ থিংকিং ল'ব পাৰে অন্যথা আপোনালোকৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বা পঢ়া শুনাৰ বাবে উপযুক্ত ৰূপৰেখাৰ তৈয়াৰ কৰিব লাগে ছিষ্টেমত পঢ়িব লাগে এটা সময় টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্ম ব্যৱস্থা পৰিৱৰ্তন আনিব লাগিব অৱশ্যে সহকৰ্মী আৰু কৰ্মচাৰীৰ সহায়ত সঠিক ব্যৱস্থা বজাই ৰখা হ'ব আৰু কামবোৰ সুকলমে সম্পূৰ্ণ হ'ব অংশীদাৰিত্বৰ সম্পৰ্কে ব্যৱসায়সমূহ আজি গতি লাভ কৰিব নিয়োজিত লোকে তেওঁলোকৰ আকাংক্ষিত কামৰ বুজা পাব পৰিয়াল ব্যৱস্থাত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে স্বাস্থ্য ভালে হ'ব দিনটো
ধ্যান ৰাখিব লাগিব দিনটো প্ৰথম ভাগত পৰিৱৰ্তিত পৰিৱেশৰ বাবেহে কিছুমান এলাৰ্জি সদৃশ সমস্যা হ'ব পাৰে পৰম্পৰাগত চিকিৎসা গ্ৰহণ কৰিলে ভাল হ'ব আজি আপোনালোকৰ পাৰিবাৰিক কিছুমান সমস্যা সমাধান হ'বলৈ গৈছে যাৰ বাবে আপুনি মানসিক আৰু বিশেষকৈ মানসিকভাৱে শান্তি পাব বা আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব মহিলাসকলে কিছু বিশেষ কৃতিত্ব লাভ কৰিবলৈ গৈছে গতিকে নিজৰ সকলো সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰম নিজৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ৰাখক কোনো বিতৰ্কিতৰ বিষয়ত হস্তক্ষেপ নকৰিব নিজৰ খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰক লগতে ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ অভিজ্ঞতা আৰু নিৰ্দেশনা অনুসৰণ কৰক শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধতো অসাৱধান হ'ব নালাগে আজি ব্যৱসায় কাম কাজ স্বাভাৱিক হৈ থাকিব কিন্তু উপাদান সম্পৰ্কীয় কাম কমি যোৱাৰ বাবে কিছু লোকৰ মানসিক চাপ বাঢ়িব পাৰে চৰকাৰী চাকৰিত কামৰ প্ৰতি অসাৱধান নহ'ব কামবোৰৰ ক্ষেত্ৰত সতৰ্ক হওক ভুল যাতে কমকৈ হয় তাৰ প্ৰতি ধ্যান ৰাখিব সময়মতে নিজৰ লক্ষ্য সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ নকৰিব কাৰণ অভিযোগৰ সম্ভাৱনা আছে কিছু লোকৰ বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব কিছুমান শুভ কামো সম্পূৰ্ণ কৰিব পাৰিব লগতে কিছুমান বিশেষ বন্ধুক লগ পাব পাৰে আজি সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো উচিত ভাগ্যৰ ৰং হ'ব ৰঙা আৰু ভাগ্যৰ সংখ্যা হ'ব 1 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিনটো শুভ হওক মকৰ ৰাশি আজি আপোনালোকৰ লগত এনেকুৱা এটা ঘটনা ঘটিব যিটো আপুনি কেতিয়াও কল্পনা কৰা নাছিল আপুনি অনুভৱ কৰিব যে কোনো ঐশ্বৰিক শক্তিৰ উপস্থিতি বিশেষকৈ কিছুমান ক্ষেত্ৰত ভাল ছাকচেছ অনুভৱ কৰিব সম্পত্তিৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত জ্যেষ্ঠ লোকে আপোনালোকক পথ প্ৰদৰ্শন কৰি থাকিব যিকোনো সমস্যাৰ পৰা আপুনি ৰক্ষা পৰিব কাৰো পৰা বিশেষকৈ বেছি আশা কৰাটো উচিত নহয় নিজৰ কামবোৰ নিজে কৰক আজি কোনো ধৰণৰ ঋণ বা তৎক্ষণাত ধন সম্পৰ্কীয় লেনদেন তৎক্ষণাত নকৰিব ভুল হ'ব পাৰে সোনকালে খং উঠিলেও সম্পৰ্ক নষ্ট হ'ব পাৰে ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব বেছিভাগ কামেই সঠিকভাৱে কৰা হ'ব আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত বেছি বিনিয়োগ নকৰিব নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হৈ থাকিব সিনিয়ৰ বা উচ্চ পদস্থ বিষয়ৰ সৈতে সম্পৰ্কত মধুৰতা বজাই ৰাখক ঘৰখনত সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক ইয়াৰ ফলত ঘৰখনৰ শৃংখলা সঠিকভাৱে থাকিব সৰু কথাবোৰ কিছুমান ক্ষেত্ৰত এৰা ধৰা মাজেৰে চলিব লাগিব সম্পৰ্কবোৰত মধুৰতা থাকিব কামৰ অত্যধিক বিশেষকৈ চাপৰ বাবে ভৰি বিষ বা ভাগৰ অনুভৱ কৰিব পাৰে আপোনালোকৰ আৰাম আৰু সুবিধাৰ যত্ন ল'ব লাগিব ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ ক্ৰমবৰ্ধমান বিশ্বাসে আপোনালোকক শান্তি আৰু ইতিবাচক শক্তি প্ৰদান কৰিব ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধানত আপুনি অৰিহণা যোগাব ইয়াৰ দ্বাৰা আপোনালোকৰ সুখ লাভ কৰিব শিশুসকলে এই সময়ত সম্পূৰ্ণ অনুশাসিত আৰু অধ্যয়নৰ প্ৰতি মনোযোগ বা মনোনিৱেশ কৰাৰ সময় যদি কোনো বিনোদনমূলক ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচী কৰা হৈছে তেন্তে কিছু সময় পিছুৱাই দিয়াটো উপযুক্ত হ'ব আনৰ কাম নকল কৰাৰ পৰিৱৰ্তে কপি কৰাৰ পৰিৱৰ্তে বিশেষকৈ নিজৰ কৰ্মৰ ক্ষমতা আৰু সামৰ্থ্য অনুসৰি কাম কৰক কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব আজি কৰ্মক্ষেত্ৰত কোনো ধৰণৰ ফোন কল আদিক আওকাণ নকৰিব কাৰণ কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব বিপণন সম্পৰ্কীয় কামত কিছু বাধা আহিব পাৰে কিন্তু বিচলিত হোৱাৰ পৰিৱৰ্তে ধৈৰ্য ধৰিব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে নিজৰ ওপৰত বিশেষ কৃতিত্ব অহাৰ বাবে অতিৰিক্ত সময় দিব লাগিব পৰিয়ালৰ সদস্যৰ মাজত ইজনে সিজনৰ প্ৰতি বিশেষকৈ সঠিক সম্প্ৰীতি ভাৱ থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্য ভালে হ'ব দিনটোৰ দ্বিতীয়াৰ্ধলৈ শাৰীৰিক আৰু মানসিকভাৱে আপুনি আনন্দ আৰু শক্তিশালী অনুভৱ কৰিব নিজক যত্ন লওক নিজৰ প্ৰতি আপোনালোকে সাৱধান হ'ব অসাৱধান বৰ্তমান সময়ত নহ'ব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব মকৰ ৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাশি আজি গোটেই দিনটো ব্যক্তিগত কাম কাজত কটাব ঘৰত বিশেষ অতিথি আহিলে ব্যস্ততাপূৰ্ণ ৰুটিনৰ সৃষ্টি হ'ব উপহাৰ আদান প্ৰদান বিশেষকৈ থাকিব ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব ঘনিষ্ঠ আত্মীয়ৰ পৰা বিশেষকৈ কিছু ভাল খবৰ লাভ কৰিব পাৰে উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আনৰ বিষয়ত হস্তক্ষেপ কৰা বা অনাকাংক্ষিত পৰামৰ্শ দিয়াটো আপোনালোকৰ বাবে অপমানজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বাজেট সংগঠিত কৰি ৰাখিবলৈ অপ্ৰয়োজনীয়তাৰ নিয়ন্ত্ৰণ কৰিব লাগিব অপ্ৰয়োজনীয় বিশেষ খৰচবোৰ ৰোধ কৰিব লাগিব ঘৰখনৰ সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ আপোনালোকৰ কৈছে যে সহযোগিতা আৱশ্যক ব্যৱসায় ক্ষেত্ৰত ব্যক্তিগত কাৰণত আপুনি ব্যৱসায়ত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে কিন্তু চিন্তা বেছি নকৰিব কৰ্মচাৰীসকলৰ সহযোগত কাম কাজবোৰ সুচাৰুৰূপে চলি থাকিব আজি উপাদানো হ্ৰাস নাপাব কাৰ্যালয়ৰ বিত্তীয় সম্পৰ্কীয় কামত সাৱধান হওক পৰিয়ালৰ সদস্যৰ সহযোগত ঘৰৰ ব্যৱস্থা উৎকৃষ্ট হৈ থাকিব প্ৰেমিকাসকলে ডেটত যোৱাৰ সুযোগ পাব আজি আপোনালোকৰ ৰুটিন আৰু খাদ্য সংগঠিত কৰি ৰাখিলে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী আৰু সুস্থ হৈ থাকিব গতিকে মনত ৰাখিব যদি কোনো আদালতৰ গোচৰ কিছু লোকৰ চলি আছে তেন্তে জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা কিছুমান যদি পৰামৰ্শ বা গাইডেন্সখিনি লৈ তাৰপিছত যদি সেইখিনি ক্ষেত্ৰত আগবাঢ়ি নিশ্চয়কৈ উপকৃত হ'ব বুদ্ধি আৰু বিবেচনাৰে কাম কৰাৰ সময় সফলতা নিশ্চিত কেঁচুৱাটো হাঁহিৰ সন্দৰ্ভত কিছু ভাল খবৰ পায় ঘৰখনত এক সুখৰ পৰিৱেশৰ কিছু লোকৰ ঘৰত সৃষ্টি হ'ব ব্যৱহাৰিক হওক আৰু আৱেগেৰে কঢ়িয়াই ফুৰি কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব নহ'লে আনৰ দ্বাৰা প্ৰভাৱিত হৈ নিজৰ ক্ষতিহে কৰিব মাটি আৰু সম্পত্তিৰ লগত জড়িত যিকোনো কাগজ পত্ৰ কাম কৰাৰ সময়ত ভালদৰে তদন্ত কৰাটো গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে ব্যৱসায়ত যিকোনো নতুন পৰিকল্পনা ৰূপায়ণৰ পৰিৱৰ্তে বৰ্তমান কাম কাজবোৰ সংগঠিত কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক
আজি আমদানি ৰপ্তানি সম্পৰ্কীয় কামত থাকিব চৰকাৰী চাকৰিসকলে হঠাতে পাব পাৰে স্থানান্তৰৰ সৈতে জড়িত কিছু ভাল খবৰ স্বামী স্ত্ৰীৰ বিশেষকৈ প্ৰচেষ্টাত ঘৰৰ পৰিৱেশ কিছু সংগঠিত হৈ থাকিব পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱত প্ৰেমৰ সম্পৰ্ক দূৰত্ব আহিব পাৰে আজি আপোনালোকৰ স্বাস্থ্য ভালে হ'ব কিন্তু পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ অলপ চিন্তা থাকিব গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি পৰিৱৰ্তিত পৰিৱেশৰ বাবে আজি কিছুমান নীতি নিৰ্ধাৰণ কৰিছে সেয়া আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বীমা আৰু বিনিয়োগ সম্পৰ্কীয় কামতো ধন বিনিয়োগ কৰাটো ভাল হ'ব বিভ্ৰান্তি যিকোনো পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে চিন্তাৰ চৰ্চাৰ প্ৰয়োজন আছে অতি সোনকালে আপোনালোকৰ সমস্যাবোৰ সমাধান বিচাৰি পাব যুৱক যুৱতীসকলে বিশেষভাৱে যত্ন লোৱাটো উচিত যাতে অসাৰ বন্ধুত্ব আৰু কাম-কাজত সময় নষ্ট নহয় কাৰণ ইয়াৰ বাবে কোনো সঠিক ফলাফল পোৱা আশা কম আছে পৰিকল্পনা কৰাৰ লগতে সেইবোৰ কাৰ্যকৰী কৰাটো অতিকৈ প্ৰয়োজনীয় এই সময়ত যিকোনো লেনদেন ক্ষতিকাৰক হ'ব পাৰে ব্যৱসায়িক কাম-কাজত কিছু উন্নতি হ'ব বাস্তু নিয়ম ব্যৱহাৰ কৰিলে পৰিৱেশটো অধিক ইতিবাচক হ'ব অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত পৰিকল্পিতভাৱে কাম কৰাৰ প্ৰয়োজন আছে অন্যথা সমস্যা হ'ব পাৰে নিয়োজিত লোকসকলে নিজৰ ক্লায়েণ্টৰ সৈতে লেনদেন কৰাৰ সময়ত খং বা উত্তেজিত হোৱাৰ পৰা বিৰত থাকিব লাগে কোনো ব্যক্তিগত বিষয়ৰ বাবে বৈবাহিক সম্পৰ্কত মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যুৱক যুৱতীসকলে দিনটো প্ৰথম ভাগত অসাৰ ধেমালিত সময় নষ্ট নকৰিব বৰ্তমান বতৰৰ বাবে অসন্তুলিত খাদ্য গ্ৰহণ কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাতো প্ৰভাৱ পৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব দিনটো দ্বিতীয় দলৰ বিত্তীয় সম্পৰ্কীয় যিকোনো সিদ্ধান্ত বা কাম লোৱাৰ বাবে আজি অনুকূল দিন আজি দৈনন্দিন জীৱনৰ পৰা আঁতৰি আহি নিজৰ ৰুটিনত নতুন কিবা এটা আনিবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক আৰু শাৰীৰিক যি ক্লান্তিৰ ভাগৰুৱা সেইখিনি দূৰ হ'ব আৰু আপোনালোকৰ ভিতৰত শক্তিৰ নতুন প্ৰবাহ অনুভৱ কৰিব অবাঞ্ছিত মানুহৰ লগত যোগাযোগ ৰাখিলে আপোনালোকৰ মানহানি হ'ব পাৰে সময় অপচয় হ'ব কোনোবাই আপোনালোকৰ আৱেগিকতা আৰু উদাৰতাৰ সুবিধা ল'ব পাৰে গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব গতিকে কাকো বিশ্বাস কৰাৰ আগতে সকলো দিশতে ভালদৰে চিন্তা কৰক ব্যৱসায় দিনটো দ্বিতীয়ত কৰ বা চৰকাৰী কামৰ লগত জড়িত কাগজ পত্ৰসমূহ সংগঠিত কৰক কোনো অনুসন্ধান হ'ব পাৰে আৰু ই আপোনালোকৰ সন্মানত নেতিবাচক প্ৰভাৱ পেলাব পাৰে কোনো অচিনাকি মানুহৰ লগত যিকোনো লেনদেন কৰাৰ আগতে তেওঁলোকৰ সৈতে তেওঁলোকৰ লগত জড়িত সম্পূৰ্ণ তথ্য লওক বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে বিশেষকৈ পৰিয়ালত কিছু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে ঘনিষ্ঠতা থাকিব স্বাস্থ্য ভালে হ'ব কিন্তু শাৰীৰিক শক্তি আপোনালোকৰ থাকিব কিন্তু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আপোনালোকৰ মানসিক টেনচন থাকিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দি চলিব লাগিব তেওঁলোকৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব আজি মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি এক্টিভ থাকিব সক্ৰিয় হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গৰ বন্ধু বৰ্গৰ পৰিয়াল বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকে সকলো ভালে থাকক কুশলে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়